আৰু এতিয়া আমি যাবলৈ পুৰা ৰেডি আমি কোনলৈকে যাম এতিয়া ফাৰ্ষ্টতে যাম আমি মেন মেড ফৰেষ্ট but unfortunately man is made by nature so ultimately it is become nature made অৰুণাচল অসম এণ্ড ভূটান ট্ৰেভেল এণ্ড ফুড yes বাজো বাসন নুঠো এই লতা বাই বাই Hello guys, welcome to a new episode of Sekhar's Uncut Stories. So, আজি আছো আমি টংলাত পিছপিনে ডিম্পুদা, প্ৰতীকদা, খাটি অসমীয়া ব্লগ ডুবাই মানে আপোনালোকৰ টাইগাৰ দা, মৰমৰ টাইগাৰ দা সকলোৱে আছে ইয়াতে। হাই হাই সো ইয়াতে প্ৰতীকদাৰ ঘৰত আছো এতিয়া প্ৰতীকদাৰ ঘৰত ডিম্পুদা তাৰপিছত ইপিনে বিকাশ দা গোটেই একেলগে আছে গোটেইখিনি টাইগাৰ দা তাৰপিছত ডিম্পুদা গোটেইখিনি একেলগে আমি যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব সকলোকে চাওক আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব মোক কমেণ্টছত জনাব ভিডিঅ'টো কেনে পায় এনেকুৱা এক্সাইটিং ব্লগছ আহি থাকিব আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিব বাপৰে বিহু লগাই লৈছে দেখোন একদম বিহু লাগি আছে অ দোষ কেনে বঢ়িয়া বৈছে বৈছে ইয়া আমাৰ পৰা আগত যাব নেকি আদিয়া ভাই যাও বাই বাই ৰাস্তা পুৰা ব্লক হৈ গৈছিলে ইয়াতে প্ৰতীক দা বিকাশ দা আৰু ডিম্পুদাক চব বহুত মানুহ আহিল আজি এতিয়া ফাইনেলি আফটাৰ ছ' মেনি আৱাৰ্ছ এতিয়া আমি ওলাই যাওঁ টু ভৈৰৱকুণ্ডত বোলে এওঁলোকে আগতে গৈ পোৱা নাই চ' তাতে গৈ আছোঁ আপোনালোক দেখুৱাই আছোঁ গোটেইখিনি চাই থাকিব আৰু এতিয়া আমি যাবলৈ পুৰা ৰেডি আমি কোনলৈকে যাম এতিয়া ফাৰ্ষ্টতে যাম আমি মেন মেড ফৰেষ্টলৈকে যাম ফাৰ্ষ্টতে আমি ৰিপুলতৰ গাড়ীত আমি চবে ভাড়াতে আমি এখন গাড়ীত বহিছোঁ এখন গাড়ীত আমাৰ উজ্জ্বলদাৰ গাড়ীত এখন আছে আমাৰ চবে আৰু ডিম্পুতে আহিছে ডিম্পুতৰ গাড়ী আছে তিনিখন এইফালে 1 2 3 পুৰা আজি ধামাকা হৈ আছে অলপ পিছত ৰাতিপুৱাৰ পৰা সেই কৰিছোঁ One eternity later. এতিয়া আমি গান শুনি শুনি ক্ৰছ কৰি দিলোঁ পানেৰী এতিয়া আমি এটা এনেকুৱা জেগাত ৰখিম য'ত বিকাশ দাই ড্ৰোন উৰাব পাৰে এয়া চাওক পিছপিনে উজ্জ্বল দাহঁত আহি আছে তো বলক আৰু আমি এটা ধুনীয়া ঠাইত আহি ৰখি দিলোঁ অকণমান পুৰা চাউথ ইণ্ডিয়াত যে ফাইটিং চিনবিলাকত যায় যে একদম এয়া পুৰা একদম গাড়ী ইফালে বিকাশ দাই কৈ আছে চাউথ ইণ্ডিয়াৰ শ্বুট চলি আছে বোলে এক্সাইটমেণ্ট ইমান যে পুৰা ৰাস্তাতে একদম নাচ গান চলি গৈছে এয়া উজ্জ্বল দা পুৰা এক্সাইটমেণ্ট একদম এয়া হৈছে আমাৰ টাইগাৰ দা আৰু সমীৰণ দাই চলাই আছে আৰু ইয়া বৌ আৰু ইয়া পিছপিনে আহি আছে বিকাশ দা আৰু ইখন গাড়ীত আছে ডিম্পু দা আমাৰ মৰমৰ ডিম্পু দা হাই hi you can go with Vikas okay you can go Okay, I'm ready. you don't go usually hey jai thake na khuri dei Your YouTube channel is growing fast as a cheetah. Shekhar photography Rasomiron da Jolda বিকাশ দা ধামাকা হ'ব নে pura dhamaka ekdom পুৰা এক্সাইটমেণ্ট একদম মই উজ্জ্বল দাৰ লগত উঠিলোঁ বিকজ দেৱ আগৰ গাড়ীখনত গৈ আছে বিকাশ দাহঁতৰ লগত এবেলি মোক বুকুতে ৰাখি এবেলি মোক লুৱাই ঢাকি এতিয়া পালোঁ আমি ওদালগুৰি ইয়াত কিবা এটা ইহঁতে খাব চাগে তাৰপিছত ইপিনে টাইগাৰ দাই তেল সোমাই আছে এতিয়া ইয়াৰ পৰা ধুনীয়াকৈ ওলাই যাম আপোনালোকে স্কিপ নকৰিব এয়া ডিম্পু দা হাই দোস্ত মই আছো বৰ্তমান শেখৰ আনকাট ষ্টৰীৰ লগত আপোনালোকে চাই মানে যিটো চেনেল চাই আছে সেইটোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব ভাল ভাল ভিডিঅ' পাই থাকিব আৰু এতিয়া আমি গৈ আছোঁ ভৈৰৱকুণ্ড তাতে দেখো কি হয় ভৈৰৱকুণ্ড আৰু মেন মেড ফৰেষ্ট গৈ আছোঁ আমি একেলগে যাম কি ফৰেষ্ট গৈছে মেন মেড ফৰেষ্টখন মানে মেন মেড আৰু মানুহে বনোৱা বহুত man made forest not nature made আমি মেন but unfortunately man is made by nature so ultimately it is become nature made আমি গৈ আছোঁ এতিয়া মেন মেড ফৰেষ্ট আৰু ভৈৰৱকুণ্ড আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ডিম্পু দাই ক'লে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো গাইজ আমি এতিয়া আহি পালোঁ ভৈৰৱকুণ্ডত ফাৰ্ষ্টতে আমি লাঞ্চ কৰি ল'ম এয়াই হ'ল ওৱান অফ দ্য মষ্ট পপুলাৰ
পিকনিক প্লেচ অফ এছাম ভৈৰৱকুণ্ড ইয়াতে অহা মেইন ৰিজনটো হ'ল প্ৰতীক দা বিকাশ দা আৰু ডিম্পু দাহঁতে বুলি ইয়াতে আগতে আহি পোৱা নাই আৰু ইয়াত আহি তেওঁলোকৰ প্লেন আছিলে যে ধুনীয়াকৈ গাহৰি মাংসৰে এসাঁজ খাব সেইকাৰণে ইয়াত আহিলোঁ ইয়াৰ পৰা আমি যাম অৰুণাচলৰ ৰাস্তাত অৰুণাচলৰ বৰ্ডাৰ ক্ৰছ কৰিব নোৱাৰিম বাট সেই ৰাস্তাত যাম তাৰ পৰা আহিম আহি কিনে আমি যাম মেড ফৰেষ্ট চ' গাইজ আমি ফাইনেলি আহি পালোঁ ভৈৰৱকুণ্ড ইয়াতে আছে এইপিনে আছে উজ্জ্বল দা এইপিনে আছে বিকাশ দা আৰু এইপিনে আমাৰ দেৱৰূপ দা এইপিনে আহি পালে টাইগাৰ দা আৰু এয়া ডিম্পু দা গোটেইখিনি ইয়াতে পুৰা ইউটিউবাৰ্ছ মিট হৈ গৈছে আমিও সৰু সৰু ইউটিউবাৰ আমিও আহিছোঁ লগত চ' দাদা কি ক'ব বঢ়িয়া আপুনিতো আহিয়ে থাকে বাৰু আহিছোঁ আৰু মই এইখনতে খাওঁ দেই এইখনতে খাই ন এইখনতে খাওঁ আৰু এতিয়া আমি ইয়াতে লাঞ্চ কৰি ল'ম তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কি হয় One eternity later. এয়া হ'ল ভৈৰৱকুণ্ড পিকনিক স্পট এয়া পিকনিক স্পট আমি আছোঁ এই পিছফালে বিকাশ দা পুৰা ব্লগিং কৰি আছে গোটেই দেখাই আছে এৰিয়াবোৰ আপোনালোকে চবেই জানে ভৈৰৱকুণ্ড বাট ষ্টিল যদি কোনোবাই চিনি নাপায় মই ডেছক্ৰিপশ্যনত গুগল মেপৰ লিংকটো দি দিম আপোনালোকে ফ'ল' কৰি আহিব পাৰে আৰু ইয়াতে সৰু সৰু দোকানবোৰ আছে ইয়াত আপোনালোকে ভাত পাই যাব আৰু এইপিনে আছে বিকাশ দা আৰু ৰিপুল আৰু দেৱৰূপ দা আমি এনেকৈ এইপিনে চাওক আপোনালোকে পিকনিক খাই আছে আৰু এইখন পাহাৰ আৰু এইপিনে গ'লে আমি পাম অৰুণাচল আৰু বহুত ধুনীয়া মানে এক্সাইটিং ঠাই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ এটা নেশ্যনেল বৰ্ডাৰ দুটা অৰুণাচল অসম এণ্ড ভূটান কি ধুনীয়া পুৰা তিনিটা জেগা পুৰা মিল হৈ গৈছে মিল হৈ আছে এয়াই হ'ল ভৈৰৱকুণ্ড পিকনিক প্লেচ আপোনালোকে চাব পাৰে আৰু সেইয়া আগত পিকনিক চলিয়ে আছে দিছ ইজ ওৱান অফ দ্য মষ্ট বিউটিফুল পিকনিক প্লেচেছ অফ এছাম আপোনালোকে নিজে আহি চাব পাৰে আৰু ইয়াতে সৰু সৰু এনেকুৱা হাটবোৰো পাব বা ৰেষ্টুৰেণ্টছবোৰ পাব ইয়াতে আপোনালোকে ধুনীয়াকৈ এসাঁজ খাব পাৰে গাইজ আমাৰ ইয়াত ভাত চাত খোৱা হৈ গ'ল মজাকৈ এতিয়া ওলাই যাওঁ তো মেড ফৰেষ্ট বিকাশ দা কি ক'ব মই এটা কথা ক'ম যে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো আই লাভ ট্ৰেভেল এণ্ড ফুড য়েছ আগত লগ পাই আছোঁ আগত লগ পাই আছোঁ অঁ গৈ আছোঁ আকৌ লগ পাই আছোঁ এট মেড ফৰেষ্ট গাইজ এতিয়া অকণমান প্লেন চেঞ্জ হ'ল এতিয়া আমি গৈ আছোঁ অৰুণাচল ৰোড আমাক অৰুণাচল ভিতৰলৈ যাব নিদিয়ে বিকজ আমি পাছ লৈ অহা নাই আমি অকণমান চাই আহিম ৰাস্তাটো এতিয়া গৈ আছোঁ আমি অৰুণাচল তাৰপিছত আমি গৈ আছোঁ মেড ফৰেষ্ট ত' গাইজ আমি এতিয়া ৰখিছোঁ অৰুণাচল প্ৰদেশৰ এটা প্লেচত ইয়াতে ধুনীয়াকৈ ৰখিছোঁ এয়া চাওক আপোনালোকে বগৰী চগৰী এয়াই হ'ল এছাম আৰু অৰুণাচলৰ বৰ্ডাৰ আৰু সেইয়া আগত আপোনালোকে চাব পাৰে বিকাশ দাহঁতে বগৰী পাৰি আছে পূৰা সোবাই লৈ যাব ঘৰত আচাৰ বনাব আৰু এয়া হ'ল অৰুণাচলৰ ষ্ট্ৰীম এয়া ডিম্পুদাই মুখ চুখ ধুই আহিলে ধুনীয়াকৈ বহুত ঠাণ্ডা বোলে পানী আৰু আগত গৈ আছে টাইগাৰ দা মুখ ধুব অকণমান ক্ল'জ হৈ যাব আজি ময়ে ফটোগ্ৰাফাৰ ময়ে ব্লগাৰ পূৰা ফটো ছেশ্যন চলিব আজি এইপিনে ফটোগ্ৰাফী কৰি আছে আৰু এইপিনে গোটেইখিনি একেলগে আছে আমি ফটোগ্ৰাফী কৰিলোঁ ফটোগ্ৰাফী ছেশ্যন হ'ল এতিয়া আমি যাম মেড ফৰেষ্ট অৰুণাচল হৈ গ'ল এতিয়া মেড ফৰেষ্টত গৈ কিনে অৰুণাচল আমাৰ চোৱা হৈ গ'ল If you want to see what I clicked, please visit my Instagram account. বাই বাই এখন মাৰে নমস্কাৰ আৰু মই এটা সৰু সুৰা ব্লগাৰ মই সৰু সৰুকৈ ব্লগ কৰোঁ আৰু মই গান গাওঁ মই গান গাই বেছি ভাল পাওঁ আৰু মই এতিয়া সৰু সৰুকৈ ব্লগ কৰা আৰম্ভ কৰিছোঁ আৰু চাই থাকিব One eternity later. এতিয়া গৈ আছোঁ আমি মেড ফৰেষ্ট এলিফেণ্ট কাণ্ট্ৰি কেম্প আগতে মই গৈছোঁ বহুতবাৰ আৰু এটা ভিডিঅ' শ্বুট হৈছিলে এতিয়া আকৌ এবাৰ গৈ আছোঁ উইথ ইয়ৰ ফেভৰেট ইউটিউবাৰ্ছ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক So guys, আমি আহি পাই গ'লো এতিয়া মেড ফৰেষ্ট AKA এলিফেণ্ট কাণ্ট্ৰি কেম্প এয়া আপোনালোকে চাওক
গোটেই ফৰেষ্টখন মেন মেড হয় গোটেই ফৰেষ্টখন বনোৱা হৈছে আপোনালোকে ইয়াতে আহিব গুগল মেপৰ লিংক ডেছক্ৰিপশ্যনত দি দিম গাইজ এতিয়া অলমষ্ট হ'ল 5 PM আন্ধাৰ হোৱা নাই এতিয়াও লাকিলি বাট ইয়াতে আপোনালোকে দেখা পাব সৰু সৰু চেপলিংছবিলাক আছে এয়া বোলে ইহঁতে লাষ্ট ইয়াৰলৈ ফ্ৰীতে ডিষ্ট্ৰিবিউশ্যন কৰি আছিল অলমষ্ট 3 লাখ চেপলিংছ ইহঁতে ডিষ্ট্ৰিবিউট কৰিছে ফ্ৰীলি বাট এতিয়া এইটো ষ্টপ কৰি দিছে বিকজ মানুহে কেয়াৰ নাৰাখে বাট যদি আপোনালোকে কনফাৰ্ম কৰিব পাৰে যে ফুল গছ বা এনেকৈ ভালকৈ আপোনালোকে কেয়াৰ ৰাখে তেতিয়াহ'লে এতিয়াও ফ্ৰীত ডিষ্ট্ৰিবিউট কৰে আৰু যদি কৈ দিওঁ আপোনালোকক এই ফৰেষ্টটোত অলমষ্ট 2 lakhs ন 20 lakhs 20 lakhs sorry অঁ এই ফৰেষ্টটোত অলমষ্ট 20 lakhs গছ আছে আপোনালোকে চালে আৰু ইয়াতে আপোনালোকে আহিব পাৰে আহি কিনে টাইম স্পেণ্ড কৰিব পাৰে আপোনালোকে ধুনীয়াকৈ যদি ভাবে যে এটা ধুনীয়া মোক এটা ফৰেষ্ট লাইফ লাগে ফৰ এ ডে অৰ 2 day আপোনালোকে ধুনীয়াকৈ ফোন ছুইচ অফ কৰক ফোন ছুইচ অফ কৰি কিনে আপোনালোকে ইয়াতে আহক এক ৰাতি বা একদিন আপোনালোকে স্পেণ্ড কৰি চাওক বহু কি ক'ব আহি কিনে কেনেকুৱা লাগিলে দূৰত যোৱা এইবিলাক যে সৰু সৰু ষ্ট্ৰীম গৈ আছে তাৰে চ'ৰ্চ তাতে প্ৰতীক দা কেনেকুৱা লাগিল একদম নেচাৰেল আল্টিমেট জেগা বাইদেউ কেনেকুৱা লাগিল আজি আহি মজা লাগিল জাগাত ইমান ধুনীয়া কেনেকুৱা লাগিল বাইদেউ আহি বহুত ধুনীয়া লাগিল আৰু এইটো হ'ল এটা ষ্ট্ৰীম যোনটো ভৈৰৱকুণ্ডৰ যোনটো নদী আছে তাৰ পৰা যোনটো আহে এইটো ইয়ালৈকে আহে এণ্ড পানী বহুতেই বেছি ক্লিন আপোনালোকে চাব পাৰে ইয়াতে যদি ফোন সোমাই দিওঁ বহুত বেছি ঠাণ্ডা পানী আৰু বহুত বেছি ফ্ৰেছ যদি কোনোবাই ভাবিছে এলিফেণ্ট কাণ্ট্ৰি কেম্পটো এলিফেণ্ট আহিব বাট সেনেকুৱা একো নাই নামটো দিছে এলিফেণ্ট কাণ্ট্ৰি কেম্প বিকজ ইয়াত বহুত এলিফেণ্ট আছে ইয়াৰ ওচৰে পাজৰে বাট নাহে ইয়াতে ইলেক্ট্ৰিক ফেঞ্চিং চবফালে দিয়া আছে যেতিয়া পূৰা আন্ধাৰ হৈ গ'ল তো আজিৰ ব্লগ ইমানতে সামৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আই এম ছ' লাকি টু হেভ অল দিছ পিপলছ এৰাউণ্ড বহুত ভাল লাগিল আজি বহুতেই বেছি ভাল লাগিল একদম আনএক্সেপশ্যনেল ডে মোৰ কাৰণে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব থেংক ইউ ছ' মাছ বাই ঠাণ্ডা আপোনালোকে আহিব অৰুণাচল প্ৰদেশ পিপল কেনে